বিশেষ আত্মা হোৱা ওম শান্তি আজিৰ মুৰলী 30 তাৰিখ 12 মাহ 2023 বাবাই কৈছে মৰমৰ সন্তানসকল শুভ কাৰ্যত বিলম্বন কৰিব নালাগে নিজৰ ভাতৃ ভগ্নীসকলক উজতি খোৱাৰ পৰা ৰক্ষা কৰিব লাগে ভূ ভূ কৰি নিজৰ সমান কৰি তুলিব লাগে প্ৰশ্ন কোনটো কথা অনৰ্থক হোৱাৰ বাবে ভাৰত পৰিতুল্য হৈ গৈছে উত্তৰ আটাইতকৈ ডাঙৰ অনৰ্থক হৈছে যে গীতাৰ স্বামীক পাহৰি গীতাৰ জ্ঞানেৰে জন্ম হোৱা সন্তানক স্বামী বুলি কৈ দিছে এইটো এটা অনৰ্থৰ কাৰণে সকলো পিতাৰ পৰা বিমুখ হৈ গৈছে ভাৰত পৰিতুল্য হৈ গৈছে এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা সন্মুখত প্ৰকৃত গীতা জ্ঞান শুনি আছা যি গীতা জ্ঞানে দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয় তোমালোক শ্ৰীকৃষ্ণৰ সমান হোৱাগৈ ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 বুদ্ধিমান হ'বলৈ হ'লে স্মৃতিত থাকি নিজৰ বুদ্ধিক পাৰস কৰি তুলিব লাগে বুদ্ধি ইফালে ইফালে ভ্ৰমিত কৰিব নালাগে পিতাই যি শুনায় তাৰ ওপৰতহে বিচাৰ কৰিব লাগে 2 ভোমোৰা হৈ ভূ ভূ কৰি নৰকবাসী হৈ পৰা কীটবোৰক দেৱী দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে শুভ কাৰ্যত বিলম্বন কৰিব নালাগে নিজৰ ভাতৃ ভগ্নীসকলক ৰক্ষা কৰিব লাগে বৰদান সমতাৰ ভাৱনাৰ থকাৰ স্বত্তেও প্ৰতিটো খোজত বিশেষত্বৰ অনুভৱ কৰাওঁতা বিশেষ আত্মা হোৱা শ্লোগান সৃষ্টিৰ বিনাশৰ আগতে নিজৰ ত্ৰুটি আৰু দুৰ্বলতাসমূহক বিনাশ কৰা ওম শান্তি